ধৰা তোমাক দিছে 85 স্কোয়াৰ উলিয়াব লাগে আমি সাধাৰণতে স্কুলৰ মেথডত আমি এনেকৈ দীঘলকৈ কৰোঁ হয়নে এতিয়া বৈদিক গণিতত চোৱা বৈদিক গণিতত আমি একেটা অংককে বিভিন্ন ধৰণে কৰিব পাৰোঁ মানে বৈদিক গণিতত ভিন্নতা আছে কেনেকৈ চাবাচোন এতিয়া যদি 85 স্কোয়াৰ উলিয়াব লাগে ধৰা 85 into 85 ইয়াত কি আছে তুমি মন কৰিছানে ইয়াত ইউনিট ডিজিটটো 5 ইউনিট ডিজিট যেতিয়া 5 থাকে তেতিয়া বৈদিক গণিতত এটা সূত্ৰ হ'ল একাধিকেন প্ৰবেনা মানে এক এটা যোগ কৰিব লাগে কোড সূত্ৰই বেছি কথা নকয় চোৱা কেনেকৈ এক এটা কোড যোগ কৰিব লাগে প্ৰথমতে হ'ল তোমাৰ এই ইউনিট ডিজিট কিটা পূৰণ কৰা নেক্সট এক অধিক মানে তুমি ইয়াতে এক এটা যোগ কৰা 8 + 1 9 আৰু 9 এদি এই 8ক পূৰণ কৰা 9 into 8 72 চোৱা উত্তৰ এইটো উত্তৰ মই বাৰে বাৰে কৈছো উত্তৰ একেই কেৱল ভিন্নতা আছে নেক্সট আৰু কেনেকৈ কৰিব পাৰি চাবা দেই ধৰা আমি আকৌ 85 into 85 এইবাৰ আমি কি কৰিম আমি বেছ 100 মানে 85 টো 1 আৰু 0 থকা সংখ্যাটো হ'ল 100 হেতুই কৈছো যে 85 ৰ বেছ 100 10 নহয় 10তকৈ বহুত দূৰত এটা 100 ৰ ওচৰত কিন্তু ওচৰতে কিমান কম 15 কম মন কৰিবা এটো হ'ল 15 কম আমি যে এটো বুজাইছো তাৰ মানে এটো বুজোৱা নাই যে 85 - 15 এটো বুজোৱা গৈছে যে 15 ইজ মানে 15 মানে 85 to 15 less than 100 এটা নেক্সট স্টেপ হ'ল -15 into -15 multiplication so -15 - 15 এটো নিচিনাকে কৰা 5 into 5 25 একৰ লগত এক এটা যোগ দিয়া 2 into 1 2 এটো হল আমাৰ ৰাইটৰ পাৰ্টটো হৈ গল বেদিক মেথড এটো এটা বহুত ইন্টাৰেষ্টিং কথা যে আমি দুটা পাৰ্ট কৰি লব পাৰো এনেকে কৰি পেলা সবা কেনেকে আমি লগ লগাই দিম আকৌ এটা নেক্সট স্টেপ হ'ল ক্ৰস সাবট্ৰাকশন একচুয়ালি আমি হৰাইজন্টালি সাবট্ৰাক্ট কৰিব পাৰো মানে এই মেথডটো অকল যে স্কয়াৰ লগত খাটিব এটো নহয় স্কয়াৰ নহলে তো সংখ্যা বেলেগ হ'ব ইয়াত কিন্তু মানে হৰাইজন্টালি সাবট্ৰাক্ট কৰিলেও একই হ'ব তো 85 - 15 তুমি এনেকেও কৰিব পাৰা এনেকে কৰিব একে আনসাৰ হ'ব সো এটো হ'ল 70 হল না এতিয়া চোৱা 100 ত দুটা 0 আছে আৰু এইফালে তিনিটা ডিজিট আছে সো এই দুটা থাকিব আৰু এইটো 2 টো ইয়ালৈ যোগ হৈ গুছি আহিব মানে চাবা দে এটো 7 0 + 2 2 2 5 একে আনসাৰ পালো না পালো আচ্ছা এবাৰ চাবা আৰু এটা সুন্দৰ মেথড আছে এটো হ'ল তোমাৰ বেস মেথড বুলি কয় এটো নিখিলাম মেথড বুলি কয় সংস্কৃত আৰু ইংলিশত এটো বেস মেথড বেস মানে 1 আৰু 0 থকা সংখ্যা বিলাকেই বেস হয়নে 10 100 1000 এতিয়া সো মই তোমালোকক এটো বেসত কৰিলো তো এতিয়া মই সাব বেসত কেনেকে কৰো সাব বেস মানে যত 1 নাই এটো সো মই ইয়াতে কি কৰিম ইয়াতে মই সাব বেস 80 ধৰিলো 80 টাক মই এটো সূত্ৰটোৰ নাম হ'ল অনুৰূপেয়না মানে প্ৰপৰশনেলিটি তাৰ মানে 80 10 কেটা আছে 8 into 10 8টা আছে হয়নে ঠিক আছে এতিয়া এটো কথা মই পিছলৈ আহিম প্ৰথমতে চোৱা 85 to 80 কে 5 বেছি হয় না তে 85 to 80 কে 5 বেছি আকৌ একেই ইয়াত যেনেকে -15 into -15 কৰিছিলা এটা 5 into 5 25 আকৌ ক্রস এবাৰ সাবট্ৰাকশন নহয় এবাৰ এডিশন তো 85 + 5 90 হেখোৱা নাই দেই এতিয়া সোৱা যেহেতু 80 10 8টা আছে সেই কাৰণে মই 8 দি মাল্টিপ্লাই কৰিব লাগিব 8 into 0 0 9 into 8 72 ঠিক আছে 80 এটা 0 আছে গতিকে এটা সংখ্যা থাকিব এই দুইটো ইয়ালৈ যোগ হৈ গুছি আহিব তাৰ মানে এইটো 7 এইটো 2 0 + 2 2 5 সোৱা আকৌ একে উত্তৰ দেখিলা এইবাৰ চাবা আকৌ মই অনুৰূপেয়না কৰিম কিহৰ কাৰণে এবাৰ যে 80 লৈছিলো এবাৰ 90 লম 85 into 85 এবাৰ মই কি লম 90 মানে 85 টো 90 ৰ ওচৰটো আছে ন হয় নহয় 80 ৰ ওচৰটো আছে 90 ৰ ওচৰটো আছে কিন্তু এবাৰ আকৌ 90 তকে হি কম বুজিছা কম কাৰণে -5 লিখিলো -5 লিখিলো এতিয়া মই -5 into -5 + 25 হয়নে এবাৰ 85 আগতে মই প্লাস কৰিছিলো
মানে যেতিয়া মই বেছটো 80 লৈছিলোঁ এবাৰ 90 লোৱাৰ কাৰণে 85 - 5 কিমান হ'ব 80 প্ৰপৰ্চনেলিটি ন প্ৰপৰ্চনেলে আনিব লাগিব গতিকে 90ত কেইটা সৰি এটো 10 হ'ব আৰু এটো ভুল হৈছে অকমান 9 * 10 এতিয়া কেইটা আছে 10 9টা 0 72 একেই যেহেতু 90ত এটা 0 আছে গতিকে এটা সংখ্যা থাকিব আৰু এই দুইটিয়ালৈ যোগ হৈ গুছি আহিব আনসাৰ কি লিখিম 72 0 + 2 25 সোয়া একে আনসাৰ একেটাই অংক আমি কেইটা নিয়মত কৰিলো এতিয়ালৈকে 4টা নিয়মত ভিন্নতা আছে বৈদিক গণিতত সেইকাৰণে মজা লাগে ফুটি লাগে কৰি ভাবিবলৈও মন যায় কেনেকেনো হল কিয় হল নহয়নে আৰু এটা আছে চাবা আৰু এটা ইন্টাৰেষ্টিং আছে এইটো হল ভাৰ্টিক্যাল এণ্ড ক্ৰিছ ক্ৰছ বুলি কয় উদ্ধা বা ট্ৰেকভিয়াম সোয়া 85 * 85 কেনেকৈ কৰিম ভাৰ্টিক্যাল এণ্ড ক্ৰিছ ক্ৰছ মই কৈছো ন ভাৰ্টিক্যাল মানে উলম্বভাৱে এইটো প্ৰথমতে তুমি 5 এদি 5 মাল্টিপ্লাই কৰা 5 * 5 25 or 5 ললা কিন্তু 2 কেৰি কৰিলা তুমি মেন্টালি ৰাখিব লাগে মই দেখাই দিছো এইটো 2 মই কেৰি কৰিলো এইবাৰ কি কৰিম ক্ৰিছ ক্ৰছ ভাৰ্টিক্যাল এণ্ড ক্ৰিছ ক্ৰছ মানে এইটো হয়নে মানে এনেকে হৰাইজন্টেলি নহয় 8 * 5 40 প্লাস 8 * 5 40 কিমান হল 40 + 40 80 80 + 2 2 কেৰি কৰিছিলো তো 2 এবাৰ কিমান কেৰি কৰিম 8 বুজিছানে আকৌ ভাৰ্টিক্যাল মাল্টিপ্লাই কৰা 8 * 8 64 8 কেৰি কৰিছিলো নহয় 64 + 8 72 দেখিছানে বহুত ইন্টাৰেষ্টিং ন আকৌ এনসাৰটো এটাই পাম বাৰে বাৰে কৈ আছো কেৱল কৰা প্ৰণালীটোহে বেলেগ কিন্তু উত্তৰটো একেটাই ওলাব হয়তো ঠিক আছে সোয়া বৈদিক মেথছ আচলতে কিমান ইন্টাৰেষ্টিং ভয়ও কমিব তোমালোকে নিজে চেষ্টা কৰিবাচোন কিয় হল কেনেকৈ হল মই পিছৰ ভিডিঅ'ত তোমালোকক কম যে কিয় হল তাৰ আগতে তোমালোকে চেষ্টা কৰা আজিলৈ আহিছো